চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 2023 নৱেম্বৰ ডিচেম্বৰ মাহমানত কেইটামান পিয়ন আৰু চকীদাৰ পোষ্টৰ অফলাইনত এপ্লাই হৈছিলে। যদি আপোনালোকে অফলাইনত এপ্লাইটো কৰিছিলে তেন্তে যিসকলৰ ফৰ্ম কেইখন গৈ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচ পাইছিলেগৈ তেওঁলোকৰ ফাইনেলি লিষ্ট দি দিলে কাৰ একচেপ্ট কৰিছে আৰু কাৰ ৰিজেক্ট কৰিছে। আপোনালোকে যদি এপ্লাই কৰিছিলে তেন্তে চৰাইদেউ ডিষ্ট্ৰিক্টৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে charaideu.judiciary.assam.gov.in অফিচিয়েল ৱেবছাইটত ফাইনেলি লিষ্ট দি দিলে। আপোনালোকৰ ফৰ্মখন একচেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে মই ইয়াতে দি থ'ম আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো। সেইটো নিজৰ মোবাইল ফোনতে আপুনি গুগলত চাৰ্চ কৰি আপোনাৰ লিষ্ট কেইখন চাই ল'ব। যদি আপোনালোকৰ নাম আছে তেন্তে নিশ্চয় আপোনালোকৰ ঘৰলৈ অফলাইনত কাগজ আহিব, ইণ্টাৰভিউ দিবলৈ যাব পাৰিব। আৰু যদি ৰিজেক্ট কৰিছে তেতিয়াও আপোনালোকৰ লিখা আছে কিহৰ কাৰণে ৰিজেক্ট কৰিছে। ময়ো এপ্লাই কৰিছিলোঁ, তাত মোৰ যিহেতু অভাৰ কোৱালিফাইড মিনিমাম 8 পাছ লাগিছিলে, মই যিহেতু মেট্ৰিকতকৈ বেছি পঢ়া 8তকৈ বেছি পঢ়া সেইকাৰণে ৰিজেক্ট কৰিলে। আপোনালোকে জল্দি গৈ চেক কৰি